হাই এভৰিৱান কি খবৰ নিশ্চয় ভাল এয়া দেখিছেনে মই ৰাতিপুৱাই গাখীৰ চাহৰ পৰা আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে কি মোৰ অলপ অসুখ হৈছে আপোনালোকে বেছিভাগে জানেই ইফালে দেখিছেনে মই আজি কচু আলু আৰু মাছেদি এনেকৈ বনাইছোঁ কাৰণ ৰাতিপুৱাৰ ভাত মানে দুপৰীয়ালৈ থৈ দিম যিহেতুকে বেটা আৰু মই দুটা অকলে থাকোঁ আৰু আজি ইমান যে ৰ'দ দিছে উপায় নাই ওলাব মিলিবাৰ মানে একদম বেয়া লাগি গৈছে কি ক'ব কাপোৰ পিন্ধিবই বেয়া লাগে উপায় নাই যিহেতুকে বেটা শুই আছিলে এতিয়া বেটা মানে খোৱাৰ পৰা উঠি গ'ল খেলাত ব্যস্ত হৈ আছে ইফালে ময়ো গাটো ধুই আহি এতিয়া বাজিল 8টামান গাটো ধুই আহি মই চাকি গছা নচলালে মোৰ মনটো বহুত বেয়া লাগে বেটা আকৌ টোপনি গ'ল অলপ টাইম মানে নিজে টোপনি গ'ল ভাগৰো লাগিছে তাৰ দৌৰিছিল একেদিন ইফালে দেখিছেনে সি মানে উঠিয়ে খেলাত ব্যস্ত হৈ গ'ল তৎক্ষণাতে উঠিছে 10 মিনিটমান শুৱে বেছি নুশুৱে ইফালে দেখিছেনে মই মানে ঝাৰু মাৰিব বাকী আছে বাহিৰ ঘৰ নহয় দেই গাইছ মই বাহিৰ ঘৰ 5টা বাজিতে ঝাৰু মাৰোঁ ইফালে ল'ৰাক মই ভাত পানী খুৱাই মিলি হাজবেণ্ড আৰু মই দুটা টিউশ্যনত থৈ আহিলোঁ টিউশ্যনত থৈ আহি একেবাৰে লৈ আহি ইফালে মই ব্ৰেডৰে মানে মালপোৱা এটা বনাইছিলোঁ বেটাক লাগিও আৰু আমাক লাগিও জলকীয়া দিয়া না পিঁয়াজ দি আজিলৈ বাই বাই